হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দিছে আৰু সুন্দৰ এটা আকৌ বিশ্ৰাম দিন আমাক দেখিবলৈ দিলে। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 34 অধ্যায়ৰ 17 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, ধাৰ্মিকবিলাকে কাটৰুক্তি কৰিলে জিহুৱাই তাক শুনি তেওঁবিলাকৰ সকলো সংকটৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো ডাৱিদে যেতিয়া অবিমেলেকৰ ওচৰত বাটুলৰ বেগ ধৰি যেতিয়া তেওঁ গৈছিলে, তেতিয়া তেওঁ এই গীতমালা 34 অধ্যায়টো তেওঁ লিখিছিলে। তেতিয়া কেনেকুৱা সমস্যাত পৰিছিলে, কেনেকুৱা তেওঁ পৰিস্থিতিত পৰিছিলে। সেইকাৰণে তেওঁ 17 পদত এইটো বুলিয়ে লিখা আছে যে, তেওঁ এইটো বুলিয়ে ক'লে যে, ধাৰ্মিকে কাটৰুক্তি কৰিলে জিহুৱাই তাক শুনি তেওঁবিলাকৰ সকলো সংকটৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিলে বুলি কৈছে। উদ্ধাৰ কৰিব বুলি কোৱা নাই, উদ্ধাৰ কৰিলে। তাৰমানে ইতিমধ্যে আমাক উদ্ধাৰ কৰিলেই। কিয়নো আমি তেনেহ'লে ত্ৰাসিত আৰু ব্যাকুল হৈ থাকোঁ। আমেন। আমি ফূৰ্তি কৰিব লাগে, আমি আনন্দ কৰিব লাগে, আমি উল্লাস কৰিব লাগে। তেওঁ যে আমাক উদ্ধাৰ কৰিলেই, ইতিমধ্যে কেতিয়াবাই আমাক উদ্ধাৰ কৰিলে। যেতিয়া যীশুখ্ৰীষ্টই ক্ৰুচত আমাৰ পাপৰ ভাৰবিলাক তেওঁ লৈ ক্ৰুচত মৰিলে, তেতিয়াই আমাৰ কাৰণে তেওঁ আমাৰ অভিশাপ, আমাৰ দুখ, দৰিদ্ৰ, বেয়া অৱস্থা, আমাৰ লাজ খোৱাবিলাক তেওঁ সকলোবোৰ ক্ৰুচতে ল'লে। সেইকাৰণে ইয়াতে ডাৱিদে এইটো কৈছে, ধাৰ্মিকবিলাকে কাটৰুক্তি কৰিলে জিহুৱাই তাক শুনি তেওঁবিলাকৰ সকলো সংকটৰ পৰা উদ্ধাৰ কৰিলে বুলি কৈছে। আমি ধাৰ্মিক বুলি কওঁ, যিবিলাকে আমি যীশুখ্ৰীষ্টক আমি গ্ৰহণ কৰিছোঁ, হয় আমি ধাৰ্মিক হয়। আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি ধাৰ্মিক হয়। কিয়নো যীশুখ্ৰীষ্টক যিজনে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব বুলি বাইবেলত লিখা আছে। আৰু যিজনে যীশুখ্ৰীষ্টক বিশ্বাস কৰে, যীশুখ্ৰীষ্টৰ যিটো ধাৰ্মিকতা তেওঁ আমাক পিন্ধালে। আৰু যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ গুণেৰে আমি ধাৰ্মিকতাত উঠিছোঁ, ধাৰ্মিকতাটো পাইছোঁ আমি। সেইকাৰণে আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি ধাৰ্মিক হয়। সেইকাৰণে ঈশ্বৰৰ বাইবেলে কৈছে, ধাৰ্মিকবিলাকে কাটৰুক্তি কৰিলে। মানে আমি যেতিয়া যীশুখ্ৰীষ্টক বিশ্বাস কৰাবিলাকে, ব্যক্তিবিলাকে যেতিয়া কাটৰুক্তি কৰে, যাচনা কৰে, কান্দি কান্দি ঈশ্বৰৰ আগত যেতিয়া প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ শুনে আৰু উত্তৰ দিয়ে। কিয়নো তেওঁৰ বাক্যত যেনেকৈ লিখা আছে, য'ত দুই বা তিনিজনৰ মোৰ নামেৰে গোট খায় তাতে মই উপস্থিত থাকোঁ বুলি ঈশ্বৰৰ বাক্যত লিখা আছে। আৰু তেওঁ মাতিলেই উপস্থিত হোৱা ঈশ্বৰ হয়। সেইকাৰণে আমি যদি নিজকে ধাৰ্মিক বুলি কওঁ, তেনেহ'লে আমি ধাৰ্মিকতাত থাকিব লাগিব। যীশুখ্ৰীষ্টইতো আমাৰ কাৰণে কেতিয়াবাই 2000 আগৰ বছৰে ধাৰ্মিকতাটো আমাক পিন্ধালে আৰু তেওঁৰ পিতৃ ঈশ্বৰৰ যিটো পবিত্ৰতাটো আমাক দান কৰিলে আৰু তেওঁৰ অনুগ্ৰহত আমাক ৰাখিছে। কিন্তু আমি সেইটো ব্যৱহাৰ কৰিব লাগিব, সেই পবিত্ৰতাটো, সেই ধাৰ্মিকতাটো আমি ব্যৱহাৰ কৰিব লাগিব। আমি পাই পেলাই ব্যৱহাৰ নকৰি আমি আকৌ লেতেৰাত কেনেকৈ যাম। বিশ্বাসীসকল, যীশুখ্ৰীষ্ট যে আমাৰ পিতৃ ঈশ্বৰৰ পুত্ৰ হয়, তেওঁ যে আমাৰ বন্ধু হয়, তেওঁ যে আমাৰ প্ৰভু হয়, সেইটো আমি গণ্য কৰিব লাগিব। আমি অমান্য কৰিব নোৱাৰোঁ, কাৰণ তেওঁৰ বেলেগ কোনো ঈশ্বৰ নাই। এনেকুৱা কোনো ঈশ্বৰ নাই যে আমাৰ পাপৰ ভাৰবিলাক লৈ পেলাই ক্ৰুচত যাব লগা কোনো ঈশ্বৰ নাই যীশুখ্ৰীষ্টৰ বাহিৰে। হালেলুয়া। সেইকাৰণে আমি তেওঁৰ প্ৰেমটো, তেওঁৰ পবিত্ৰ তেজটো আমি সোৱৰণ কৰিব লাগে। আৰু তেওঁৰ পবিত্ৰ তেজৰ গুণেৰে সকলো পাপবিলাক, পৃথিৱীৰ সকলো পাপবিলাক, সৰু ডাঙৰ সকলো পাপবিলাক মোচন হয়। সেইকাৰণে আমি যদি ধাৰ্মিকতাত থাকি যদি প্ৰাৰ্থনাবিলাক কৰোঁ, আমাৰ কাটৰুক্তি যদি আমি ঈশ্বৰক কৰোঁ, তেনেহ'লে তেওঁ শুনিব আৰু আমাৰ সকলো সংকটৰ পৰা আমাক উদ্ধাৰ কৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদিত হৈছে বুলি। আমি কেতিয়াও ব্যাকুল হ'ব নালাগে, আমি কেতিয়াও ত্ৰাসিত হ'ব নালাগে। কিয়নো আমাৰ নিবেদনবিলাক তেওঁ শুনে আৰু দেৰি হ'লেও আমাৰ প্ৰাৰ্থনা উত্তৰবিলাক তেওঁ দিয়ে। আমেন। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে, সুন্দৰ তোমাৰ দয়াৱান বাক্যৰ কাৰণে। ধন্যবাদ প্ৰভু, তোমাৰ বাক্য জীৱিত আৰু কাৰ্যসাধক হয়। ধন্যবাদ প্ৰভু, তুমি যেনেকৈ তোমাৰ বাক্যত লিখিছা যে ধাৰ্মিকবিলাকে কাটৰুক্তি কৰিলে তুমি শুনিবা আৰু উদ্ধাৰ কৰিবা, আৰু আমাৰ চকু পানীবিলাক তুমি যে ৰাখিছা, তাৰ কাৰণে ধন্যবাদ দিওঁ। এই সকলো যাচনা প্ৰাৰ্থনা
নাচাৰো কিয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।